আৰু এটা লীলা তেওঁ খুব কি আছিলে ধামবাসীৰ প্ৰিয় আছিলে আৰু ধামবাসীক তেওঁ ভাল পাইছিল তেওঁ সবেই ভাল পায় ধামবাসীবিলাকে আৰু তেওঁ ধামবাসীবিলাকক ভাল পায় এবাৰ তেওঁ বৃন্দাবনত 6 মাহ থাকে কৈছো আৰু 6 মাহ নৱদ্বীপত থাকে এটা বৃন্দাবন লীলা কৈ দিম আৰু এটা নৱদ্বীপৰ লীলা কৈ দিম বৃন্দাবনত যেতিয়া তেওঁ আছিলে এবাৰ তাত ফেমাইন হ'ল দুৰ্ভিক্ষ হ'ল আৰু জগন্নাথ দাস বাবাজী মহাৰাজ তেতিয়া বৰ্ষণাৰ কাষত আছিলে ক'ত আছিলে বৰ্ষণা ৰাণী কোন একদম ভাল লাগি যায় চবে হাঁহি দিছে বাহ গুড বৰ্ষণা ৰাণী বৃষভানু নন্দিনী কোন শ্ৰীমতী ৰাধা ৰাণী আচ্ছা মানে কি হৈ গ'ল খাব নাপায় মানুহবিলাক বহুত দিন হৈ গৈছে খাব পোৱা নাই ড্ৰাই হৈ গৈছে ড্ৰট হৈ গৈছে তাৰপিছত জগন্নাথ দাস বাবাজী মহাৰাজৰ স্বভাৱটো আছিল কি মধুকৰি কৰে মধুকৰি মানে হাতটো এনেকৈ লয় ভিক্ষাং দেহি অলপ দি দিলে ভিক্ষাং দেহি দি দিলে আমাৰ নিচিনা ভিক্ষাৰী নহয় ডিমাণ্ড নকৰে আমাৰ আজিকালি ভিক্ষাৰীৰ ডিমাণ্ড আছে হা কোনোবাই যদি 1 টকা দিয়ে উল্টা মুখত মাৰি দিয়ে মই এবাৰ একজন ভিক্ষাৰী মোৰ মিছেছে আমি মানে যেতিয়া আগতে ট্ৰেইনত গৈছিলোঁ আৰু এতিয়া আজিকালি মই বুঢ়া হ'লো নোৱাৰোঁ আগতে ট্ৰেইনত গ'লে আমি মানে কি কৰোঁ বহুত প্ৰসাদ বনাই লৈ যাওঁ মানে আমাৰ ইস্কনৰ নিয়ম হৈছে কাকো লক্ষ্মী দান দিব নোৱাৰি লক্ষ্মীটো বিষ্ণুৰ টকা দিব নোৱাৰি মানে আমাৰ তোমালোককো শিকাই দিছোঁ পইচা কেতিয়াও নিদিবা কাৰণ পইচা হৈছে লক্ষ্মী আৰু লক্ষ্মীৰ অধিকাৰ আছে বিষ্ণুৰ ছাড়া আৰু কোনো লক্ষ্মী দিব নোৱাৰে লক্ষ্মী ল'ব পাৰিবা দিব নোৱাৰা অ'কে চ' আগতে দিছিলোঁ এইটো মোৰ এটা আগতে বক্স আছিলে তাতে পইচাই লৈ যাওঁ যাক দিওঁ আৰু বিৰাট ভাল পাওঁ আৰু এই 10 টকা 5 টকা খুজি খুজি লয়তো মানুহবিলাকে এতিয়া নাই এতিয়া নকৰোঁ এতিয়া বুজি পালোঁ নকৰিবা কি কৰিবা প্ৰসাদ বনাই লৈ যাবা সৰহকৈ অলপ প্ৰসাদ দি দিবা ভিক্ষা আনলো কল খা এনেকুৱা বনাই লৈ যাবা চুকনা বহুত দিন থাকে দুটা দি দিবা চিঙৰা দিবা কিবা বনাই নিবা কৃষ্ণ প্ৰসাদ তো মই একজন মানুহক মোৰ মিছেছে মানে চব প্ৰসাদ শেষ হৈ গ'ল তাৰপিছত ফ্ৰুটছ প্ৰসাদ আৰম্ভ হ'ল দিবলৈ এটা ভাল ডাঙৰ কল জাহাজী কল এটা দিছিলে মোৰ মিছেছৰ একদম মুখত মাৰি দিছে কল দিছ বোলে ভিক্ষাৰী বেগাৰ্ছ ন' চইচ ভিক্ষাৰী যদি চইচ কৰে ভিক্ষাৰীয়ে নহয় বুজি কল নালাগে বোলে কি লাগে মই বোলে কি লাগে তোমাক মোক বোলে কমচে কম 20 টকা লাগিব ডিমাণ্ড চোৱাচোন ভিক্ষাৰীয়ে ডিমাণ্ড কৰা শুনিছা ক'ৰবাত কৰে এইবোৰ আজিকালি আছে টিপটপ ভিক্ষাৰী এটা গুড প্ৰফেশ্যন ভিক্ষাৰী প্ৰফেশ্যনৰ নিচিনা প্ৰফেশ্যনেই নাই তুমি যদি ভালকৈ প্ৰফেশ্যনটো কৰিব পাৰা মাহে মিনিমাম 10-15 হাজাৰ টকা উঠি যাব তো এইকাৰণে এইজনে মানে কি কৰে ভিক্ষা খোজে নেকি আৰু আমাৰ জগন্নাথ দাস বাবাজী মহাৰাজৰ ষ্টাইল বেলেগ মধুকৰি বুলি কয় মধু মানে কি বি কৰি মানে মধুৰ নিচিনাকৈ আনে মধু যেতিয়া এতিয়া এটা ফুলত পৰে ফুলটো খাই পেলাই নেকি অলপমান ফুলটোৰ পৰা লৈ যায় যিমানটো লাগে ইমানটো লৈ যায় আৰু জগন্নাথ দাস বাবাজী মহাৰাজে এনেকৈ গৈ পেলাই ভিক্ষাং দেহি কোনোবাই চাউল দি দিলে বাছ হৰে কৃষ্ণ আশীৰ্বাদ দি পেলাই গুচি যায় আকৌ নেক্সট ঘৰত যায় মধুকৰি এইটো তাৰ চাউল নাথাকে সি অলপ দাইল দি দিলে হৰে কৃষ্ণ একেটা বাতিতে ইমান তাৰ হাতত এটা সৰু বাতি থাকে এইটো মধুকৰি এইটো বাতিত কি দিলে তেওঁ দিলে চাউল তেওঁ দিলে দালি আৰু বোলে নাই মোৰ ঘৰত একো নাই এটা কল আছে এটা আলু আছে ল সেইটো দি দিলে হা তো যেতিয়া বাতিটো ভৰ্তি হৈ যায় বেগিং ষ্টপ আৰু বেগিং নকৰে এই বেগ লৈ নুফুৰে এইটো ভৰাই আকৌ এই চিষ্টেমটো নাই আজিকালি এইটো চিষ্টেম না এইটো হৈ গ'লে এইটো ভৰ্তি হৈ গ'লে এইটো থৈ দিয়ে আৰু উল্টা চিষ্টেমো আছে নিজৰ জেপৰ পৰা 100 টকা কেইটামান উলিয়াই থয় মানে বেলেগে মোক 100 টকা দিছে তই কি দিবি দে so many techniques মই এজন মানুহক এবাৰ সুধিছিলোঁ তোমাৰতো ভাল ইনকাম হৈছে দেখোন কেতিয়াৰ পৰা বহিছা বোলে নাই প্ৰভু মই মানে ছাৰ বুলি কৈছে ছাৰ মোৰ 10 মিনিটো হোৱা নাই বোলে তোমাৰ 3-4টা 100 টকা হৈ গ'ল তুমি ঘৰে যাব লাগে নাই মোক আৰু দিব মানুহে বোলে হয় নেকি ঠিক আছে মই চাই আছোঁ তাকনো কোনে দিয়ে তাৰপিছত দেখিছোঁ এটা মানুহে 10 টকা উলিয়াই পেলাই দিব উলিয়াইছে আৰে চব 100 টকা আকৌ সি ঘূৰাই পেলাই 20 টকা দি গৈছে নিজৰ প্ৰেষ্টিজটো চাব লাগিবতো কমপক্ষ তাৰপিছত মই কাষৰ মানুহটোক সুধিলোঁ যে ই দিনটোত কিমান টকা পায় বোলে ই কমে 1000 টকা পাই যায় প্ৰভু
আৰু সি এক জেগাত নাথাকে, মানে জেগাটো সলাই থাকে, এক জেগাত থাকিলেও। আৰু বোলো তাই যে ৰাতিপুৱা সেই 2 ঘণ্টাতে 100 টকাকেইটা ক'ত পালে? বোলে নাই, সেইকেইটা পোৱা নাই, সি জেপৰ পৰা উলিয়াই তাত নিজে থৈ দিছে। মই বোলো কি সেইটো? সেইটো বোলে তাৰ ব্ৰেণ্ড মাৰ্ক, যে মই 100 টকীয়া ভিক্ষাৰী, কিন্তু ইউ কেনট গিভ হিম 5 rupees। এনিৱেজ, মধুকৰী কৰে। কোনে কৰে? জগন্নাথ দাস বাবাজী কৰে। আৰু এইটো যেতিয়া বিম ফুল হৈ যায়, এই মিক্সাৰটো নি পানীত উতলাই দিয়ে আৰু সেই মিক্সাৰটো খায়। তাত যি থাকে, আলু থাকে, চাউল থাকে, দালি থাকে, যি থাকে আৰু সেইটো খাই দিয়ে। এতিয়া দুৰ্ভিক্ষ হৈ গ'ল, গতিকে কি নাই? মধুকৰী নাই। আৰু জগন্নাথ দাস বাবাজীৰ মহাৰাজৰ ফাষ্টিং ষ্টাইলটো বেলেগ আছিলে। ফাষ্টিং কৰে, ব্ৰত কৰে, এইটো এটা লীলা। আমি ফাষ্টিং কিমান কৰোঁ? একদম ঘূৰি চাই থাকোঁ আৰু পাৰণ কেতিয়া আহিব? পাৰণ আহিলে আৰু ৰক্ষা নাই আৰু না। সেইটো খাই তাৰপিছত আৰু পূৰা ভক্ষণ। পাৰণে ভয় খাই যায়। আৰু গৌৰকিশোৰ দাস, জগন্নাথ দাস বাবাজীৰ ষ্টাইল বেলেগ। 3 দিন একদম নাখায়। কেইদিন নাখায়? 3 দিন 3 ৰাতি একদম নাখায়। আৰু শুই নাথাকে, কি কৰি থাকে? হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম হৰে ৰাম। 1 লাখ জপ কৰে, 64 মালাচ জপ কৰে মিনিমাম। আৰু যেতিয়া তেওঁলোকে ব্ৰত কৰে 3 লাখ জপ কৰে। 3 লাখ ৰিব। আমাৰতো গুটি টানি থাকিলে এইটো চুই থাকে, ডাঙৰটো কেতিয়া আহিব? ফিনিছ কৰিব লাগে না। ফিনিছ কৰি এইটো জেপত ভৰাই কামত যাব লাগে, এইটো নহয়। গৌৰকিশোৰ দাস বাবাজী এইটো চলি থাকিব আৰু 3 দিন 3 ৰাতি চলি থাকিব। আৰু তাৰ পাছত ব্ৰত ভাঙে, এটা কল খাব বা কিবা এটা খালে আকৌ ব্ৰত ষ্টাৰ্ট ফৰ আনাদাৰ 3 days। ষ্টাইল ধেমালি নহয়। ইণ্টাৰমিডিয়েট ফাষ্টিং আজিকালি কয় নহয়, ইণ্টাৰমিডিয়েট ফাষ্টিং কৰে মানে। তাৰপিছত এই যে আমাৰ ভক্তি বিনোদ ঠাকুৰ, জগন্নাথ দাস বাবাজী মহাৰাজৰ শিষ্য, তেওঁ কৈছে বা গুৰুৱে 3 দিন কৰে। তেওঁ গুৰুক ক'লে আমি একেলগে এতিয়া ফাষ্টিং কৰোঁ। গুৰুৱে ক'লে হা কৰা, কোনো প্ৰব্লেম নাই। নে বহি গ'ল। কোন কোন? জগন্নাথ দাস বাবাজী মহাৰাজ আৰু ভক্তি বিনোদ ঠাকুৰ। তেওঁক ক'লে গুৰুদেৱ আপুনি যেতিয়া ফাষ্টিংটো ভাঙিব মোক ক'ব, মই একদম পূৰা ধুনীয়াকৈ মোৰ টিম বনাই দিছোঁ, পূৰা প্ৰসাদ বনাই থৈ দিছে, খাই দিব পাৰিব। বোলে হ'ব, মই যেতিয়া ব্ৰতটো ভাঙিবগৈ লাগে তোমাক ক'ম। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে হৰে কৃষ্ণ হৰে ৰাম। 1 ঘণ্টা হৈ গ'ল। ভক্তি বিনোদ ঠাকুৰে এনেকৈ চাইছে, ঠিক আছেতো, আকৌ একদম চাব হৰে কৃষ্ণ গাই আছে তাকো। 1 দিন হৈ গ'ল, 2 দিন হৈ গ'ল। ভক্তি বিনোদ ঠাকুৰে ভাবিছে 3 দিনটো আহি আছে। আৰু এইফালে চাইছে কিটচেন ডিপাৰ্টমেণ্ট ঠিক আছেতো, একদম ডাঙৰ মেজিষ্ট্ৰেট মই কৈছোঁ নহয়, যি আছে একদম ছাৰ পাক্কা। হৰে ৰাম ৰাম। 3 দিন হৈ গ'ল, চাইছে জগন্নাথ দাস মহাৰাজীৰ তেতিয়া আকৌ কি হৈছে, হৰে কৃষ্ণৰ স্পীড বাঢ়িছে। আগতে মানে পেচেঞ্জাৰ ট্ৰেইন আছিলে, এতিয়া ৰাজধানী চলিছে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাম। মানে ভক্তি বিনোদ ঠাকুৰৰ সুধিবলৈ সময় নাই যে প্ৰভু গুৰুদেৱ কি হ'ল টাইম। তাৰ পাছত 4 দিন হৈ গ'ল, স্পীড আৰু বাঢ়িব ধৰিছে। আৰু এওঁটো কৰি আছে একেলগে ভক্তি বিনোদ ঠাকুৰ। কেইদিন কৰিলে? 8 দিন কৰিলে, 8 দিন হৈ গ'ল। আৰু গুৰুৰ কৃপাত, জগন্নাথ দাস বাবাজীৰ কৃপাত ভক্তি বিনোদ ঠাকুৰো চব পাহৰি গ'ল। এনেকৈ কিমান দিন চলিলে জানা? 11 দিন। ৰিব 11 দিনৰ পাছত মানে জগন্নাথ বাবাজী মহাৰাজে কৈছে কেমন আছো রে বাবা, কি খবৰ? খবৰ কি আৰু ৰবৰ, টানি দিলে দীঘলৈ যায়, এৰি দিলে ছুটি হৈ যায়। ৰবৰ টাইপ চলি আছে মোৰ লাইফ। আপুনি কৰিলে কৰিম আৰু এৰিলে এৰিম আৰু। ৰাবাৰ জানা নহয়, টানি দিলে দীঘলৈ যাব, এৰি দিলে ছুটি। মোৰ লাইফ ৰাবাৰ হৈ গৈছে। গুৰুদেৱ বোলে কিয়? বোলে আপুনি যেতিয়ালৈ কৰি থাকিব মই টানি থাকিম আৰু কি আছে। 11 দিনৰ মূৰত কি ভাঙিছে? ব্ৰত ভাঙিছে। তো সহজ নহয়। এই জগন্নাথ দাস বাবাজী মহাৰাজে এই দুৰ্ভিক্ষ হৈ গ'ল, খাবলৈ নাই। তেওঁতো 11 দিন 20 দিন কৰা অভ্যাসে আছে। 1 মাহ হৈ গ'ল, এতিয়া জগন্নাথ দাস বাবাজী উইক হৈ গৈছে। উইক হৈ তেওঁ পেক আপ কৰিছে। 6 মাহৰ পাছত যাব লাগে, 3 মাহৰ পাছতে পেক কৰি দিছে, চব পেক আপ কয় নহয়। আৰু খোজকাঢ়ি যাব লাগিব একদম নৱদ্বীপলৈ।
এইটো পিঠিত লৈছে তেনেকুৱাতে এটা বাচ্চা ছোৱালী এজনী আহিছে কৈছে বাবাজী কি হ'ল ক'ত যাব আপুনি বোলে মা গা খুব বেয়া মোৰ মই আৰু ইয়াত বেছি দিন থাকিলে জব কৰিব নোৱাৰিম তাৰমানে সেইকাৰণে মই নৱদ্বীপ যাম এতিয়া গৈ পেলাই তাতে অলপ কিবা মধুকৰি কৰিম ইয়াততো মধুকৰি কেনেকৈ কৰিম মানুহৰ নিজৰে খাবলৈ নাই মই যদিও দি দিওঁ তাৰ ঘৰত থকা যি আছে তাকেই দি দিওঁ সিহঁতৰ বাচ্চাবোৰ মৰি যাব অনুকম্পা হা কাইণ্ডনেছ কাৰ জগন্নাথ তে ক'লে নাই 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 আমাৰ ঘৰত মই দেখিছোঁ নহয় আমাৰ মায়ে বহুত বস্তু বনাই থৈ দিছে তে আপুনি এটা কাম কৰক আমাৰ ঘৰতে বলক তোমাৰ ঘৰ ক'ত এইটো ঘৰ মোৰ তাতে যাওক গৈ আপুনি মাক ক'ব মায়ে বহুত ৰুটি বনাই থৈ দিছে আৰু বৃন্দাবনত ফ্ৰিজ নাই ব্ৰজবাসীটো ফ্ৰিজ নাই এই ৱালবিলাক বহুত ডাঠ দেখিছানে বৃন্দাবনত তোমাৰ গৈছাতো ঘৰৰ যিবিলাক ব্ৰজবাস মানে বৃন্দাবন টাউনৰ সেই ৱাল এইটো ঘৰৰ কথা কোৱা নাই মই ব্ৰজৰ যিবিলাক ঘৰ সেইবিলাক কিহৰ হয় মাটিৰ মাটকা আৰু বহুত মোটা ইমান ৱাল তাৰমানে ৰাজস্থানৰ কাষততো বহুত গৰম আহে হিট ৱেভ আহে লু আহে এনে ইমান মোটা ৱাল আৰু সেই ৱালবিলাকত এটা কি থাকে ফুটা থাকে মানে ফুটা নহয় এটা থাকে চেল্ফ আৰু তাতে খোৱা বস্তুবোৰ ৰাখে এই তাতে মাক কৈছে মাক ক'বা গৈ মই গৈ আছোঁ তুমি যোৱা মাক ক'বা সৰু ছোৱালীজনী এই নিচিনা বিয়া হোৱাই নাই কৈছে মাক ক'বা এই ৱালতে মায়ে বহুত ৰুটি বনাই থৈ দিছে তোমাক দি দিব যোৱা হয় নেকি যাওঁ ৰুটি খা আৰু থাকিবা নাযাবা হা মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ মই তোমাক ডেইলি ৰুটি খুৱাম বোলে মোক ডেইলি নালাগে ন মোৰ 3 দিনৰ মূৰত অলপ লাগে সেইটোতো দিমেই আৰু চিন্তাই নকৰিবা মই ডেইলি দিম তোমাক ডেইলি নালাগে মোক 3 দিনৰ মূৰত অলপ কিবা আধা ৰুটি দিলেও হ'ব আছেতো ঘৰত বোলে আছে গ'ল গৈ দৰ্জাত খটখটালে ওলাই আহিলে বাবাজী আহিছে চবেই চিনি পায় জগন্নাথ দাস বাবাজী মহাৰাজ ইতিমধ্যে বহুত ফেমাছ বোলে মা অলপ কিবা ৰুটি দিবা নেকি বোলে মোৰ ঘৰত একো নাই ৰুটি চুটি একো নাই মা বাবা আমি নিজেই খাব পোৱা নাই ছোৱালীটোৱে মোক মিছা কথা কৈ দিলে জগন্নাথ বাবাজী আছে তথাপি বাবাজীয়ে কৈছে যে আপুনি সেই যে আপোনাৰ ৱাল আছে ৱালৰ যে এনেকুৱা চেল্ফ আছে আপোনাৰ ছোৱালীয়ে মোক কৈছে তাত ৰুটি আছে আপুনি মোক এটা ৰুটি দিলে হ'ব এক টুকুৰা ৰুটি দিলে হ'ব তো মা ঠিক আছে বাৰু বাবাজী কৈছে ভিতৰত গৈ থকা আৰে এক জাপ ৰুটি আছে তাতে তো গোটেই ষ্টেকটো উঠাই আনিছে যে বাবা আপোনাক যিমান লাগে লৈ যাওক মোৰ এটা ৰুটি মধু কৰি একটা ৰুটি দি দিয়ক ইয়াতে এইটো মই কি কৰিম বাকী তোমালোকে খোৱা আৰু বাকীবিলাকে মোক এটা ৰুটি দিলে হ'ব ৰুটিটো ল'লে তাৰপিছত তেতিয়া ঘৰৰ যিজনী মাতাজী সুধিছে আপোনাক কোনে খবৰ দিলে মোৰ তাত ৰুটি থকা বুলি বোলে আপোনাৰ ছোৱালীয়ে মোক কৈছে বোলে ক'ত লগ পালে ছোৱালীটো মই বহুত দিন আগতে বিয়া দিছোঁ মোৰ এটাই ছোৱালী এইটো ৰাজস্থানত থাকে মোৰ ছোৱালী বহুত বুঢ়া ডাঙৰ হৈ গৈছে মই বিয়া দিছোঁ বোলে নাই আপোনাৰ ছোৱালী কিমান হ'ব এই 10 বছৰৰ মান বয়সৰ ধুনীয়া বৰ ধুনীয়া ছোৱালী তেতিয়া জগন্নাথ দাস বাবাজী মহাৰাজ আৰু মাতাজী বুজি পালে এইটো ছোৱালী কোন শ্ৰীমতী ৰাধা ৰাণী কি ৰাধা ৰাণী জগন্নাথ দাস বাবাজী মহাৰাজক বৃন্দাবন এৰি যাব নিদিয়ে আৰু আমাৰবিলাকক ঝাৰু মাৰি উলিয়াই দিব বৃন্দাবনত আহিছ যা আৰু তেওঁক ৰাখি থৈ দিছে থাকি গ'ল বৃন্দাবনত এইটো হৈছে জগন্নাথ দাস বাবাজী মহাৰাজৰ প্ৰতি ৰাধা ৰাণীৰ প্ৰেম আমাক কৃষ্ণ প্ৰেম লাগে আৰু ৰাধা ৰাণীক কি লাগে ভক্তৰ প্ৰেম লাগে তাত যে নৱদ্বীপত যেতিয়া আহিলে বিপিন বিহাৰী মানে মূৰত তুলি লৈ আহে সদায় পাচিত লৈ আহে এইটো আনি পেলাই ঘৰত থৈ দিয়ে আৰু তেতিয়া কোনোবা এটা থাল দিছিলে ব্ৰাছৰ কাঁহৰ এটা থাল দিছে কাক জগন্নাথ দাস বাবাজী তাতে খায় জগন্নাথ দাস বাবাজী আৰু নেদেখেতো আন্দাজত খাই থাকে এনেকৈ বহুত টাইম লাগে খাওঁতে মস্ত থাল এবাৰ এনেকৈ এইটো মই নৱদ্বীপ আহি গৈছে দেই নৱদ্বীপ লীলা কম আৰু যাম 2 মিনিট তো এনেকৈ খাই আছে খাই থাকোঁতে এইবিলাক অলপমান নোম লাগিছে হাতত কি লাগিছে ফাৰ নোম তেনেকৈ চাইছে এইটো কুকুৰৰ পোৱালি তা বিপিনক সুধিছে বিপিন এইটো কি আজি ভোগ কুকুৰ দিছিলি নেকি কুকুৰ পাইছোঁ দেখোন কিন্তু নাই বিপিনৰ একদম মাথা নষ্ট হৈ গ'ল বিপিন অন্য কামত ব্যস্ত আছে থালি দিছে মহাৰাজ আপুনি খাওক মই অলপমান কাম কৰোঁ আৰু মহাৰাজে কৈছে এইবিলাক আজি কি ভোগ দিছ
কুকুৰ কিছুমান দেখিলোঁ, কুকুৰৰ পোৱালি বাচ্চাৰ পাপি সৰু সৰু। বিপিন বিহাৰী অপৰাধ হৈ গ'ল আৰু এটা একদম নি দলিয়াই দিছে আৰু বিপিন বিহাৰীয়ে মোৰ গুৰুৰ প্লেটত আহি খাইছ, সিহঁতি মানে ক'ৰবাত কুকুৰ আছিলে আহি খাই আছে, এইবিলাক প্লেটৰ পৰা খাই আছে। এটা এটাকে বিপিন বিহাৰী মানে দলিয়াইছে। তো এইটো নেদেখি চকুৰে একো, তো শব্দ শুনিছে কি কা কা, কুকুৰবিলাকে বহুত চিঞৰে নহয়, দুখ পালে, দুখ পাইছে বাচ্চাটো। বিপিন বিহাৰীক মানে কৈছে তই এইফালে আহ। কোনে মাতিছে? জগন্নাথ দাস বাবু। নেদেখে চকুৰে, খুব চেষ্টাইজ কৰিছে, বিৰাট গালি পাৰিছে, তই কোন, তই মোৰ খোৱাত ডিষ্টাৰ্ব কিয় কৰিলি? বোলে ডিষ্টাৰ্ব কৰা নাই, আপোনাক সুবিধা কৰি দিছোঁ আমি। সুবিধা কৰা নাই, এই কুকুৰ পোৱালিকেইটাক তই কিয় খেদিলি? বোলে আপোনাৰ প্লেটত খাই আছিলে। বোলে ভালে, মই সুধিছোঁহে কালি কোনে খাইছে। হা, এইবিলাক ধামবাচি তই নাজানো, তই এইকেইটা বিচাৰি আন এতিয়া। নহয় মই নাখাওঁ, জেদ কৰিছে, মই একদম নাখাওঁ আজিৰ পৰা। তিনিদিনৰ মূৰত অলপ অলপ খাওঁ, আজিৰ পৰা একেবাৰে নাখাওঁ, যা, এনেকৈ দি দিছে প্লেট। বিপিন বিহাৰী ভাবিছে বাপৰে, অপৰাধৰ ওপৰত অপৰাধ। প্ৰথমতে অপৰাধ, গুৰুৰ প্লেটত কুকুৰে খাইছে, কুকুৰ গুচাই দিছোঁ, লগাইছে গুৰুৰ অপৰাধ। আৰু সি খোজ কৰি ফুৰিছে, কুকুৰকেইটা ক'ত গ'ল? কুকুৰটো আৰু মাৰ খাইছে, কুকুৰ ক'ৰবাত পলাইছে আৰু সেই জেগাটো উভতি নাহে। আৰু বিপিনক দেখিলে কুকুৰ আৰু দৌৰ মাৰে দূৰত, মানে অলপ আগতে পিটিছে নহয় এইকেইটা, সেই দৌৰি দৌৰি কুকুৰ ধৰিছে, এটা ধৰে ইটো পলায়, ইটো ধৰে ইটো পলায়। তাৰ মানে বিৰাট পচিনা বাহিৰ হৈ গৈছে, চবকেইটা কুকুৰ লৈ আহিছে। গুৰুদেৱ আনিছোঁ আৰু কিবা কৰি, আমুক অলপ চুব দে, চুবছে আনি কৈছে চবেই খা মোৰ লগত। চব খাইছে, এইফালে কুকুৰে খাইছে, এইফালে বাবাজী মহাৰাজে খাইছে, সন্তুষ্ট হৈছে, কৈছে এইবিলাক হৈছে ধামবাসী, সিহঁতক একদম ডিষ্টাৰ্ব নকৰিবা, ঠিক আছে? এটা মধুৰ লীলা কাট।